গাইজ এয়া আজি কঁঠালৰ চব্জি বনাইছোঁ দেই। কঁঠাল মানে বতৰৰ চব্জি খাব লাগে আৰু টেষ্ট হয়। বিশেষকৈ জান আহিছে, জানে কঁঠালৰ চব্জি খোৱা নাই বোলে মা বনোৱা, সেইটো কাৰণে তাৰ কাৰণে এই কঁঠালৰ চব্জিখন বনাইছোঁ। একদম বোলে মাংসৰ নিচিনাকৈ বনোৱা। আজি মানে চিকেন টিকেন একো নালাগে ক'লে, অকল কঁঠাল বনোৱা, কঁঠালে একদম সোৱাদ লগাই টেষ্টি লগাই খাওঁ। তো সেয়া বনাই আছোঁ। কণ বিলাহী, ডাঙৰ বিলাহী এফাল আছিলে দি টক বনাইছোঁ। জানে বিৰাট ভাল পায় খাই। সেয়া দালি বনালোৱে। কঁঠালৰ চব্জি হৈ আছে দেই গাইজ। কালাৰটো দেখিছে নাই, ইমান ধুনীয়া হৈছে, একদম চিকেনৰ নিচিনা লাগিছে। সেয়া গাইজ কঁঠালৰ চব্জি বনাই একদম ৰেডি হৈছে আৰু প্ৰায় এইখিনি বনি আছে। খুব ভাল লাগে মোৰ, আৰু জানেতো ক'বই নালাগে, সি যোনে থাকে কাৰণে এইবিলাক অকলে বনাবও নোৱাৰে, সেইটো কাৰণে বনাইছোঁ আৰু মাকৰ হাতৰ এসাঁজ খাওঁ ভালকৈ। বাৰু যদি দেখাব পাৰোঁ খাওঁতে লগ হ'ম বাৰু, চাই থকচোন। একদম ফাইনেলি মোৰ কঁঠাল চব্জিখন ৰেডি হৈ গ'ল গাইজ। আজি কি বনাইছোঁ দেখাই দিছোঁ দেই। এইফালে এয়া ভাত, এইফালে এয়া কঁঠালৰ চব্জি দেখিছেনে ৰেডি হৈ গ'ল। এইফালে এয়া দালি, আৰু এইফালে এয়া কণ বিলাহীৰ এয়া অকণমান টক বনাইছোঁ। আৰু আজিৰ বিশেষ বুলিবলৈ নহয়, চিম্পুল একদম টেষ্টি এটা খানা মানে। এতিয়া পলম নকৰাকৈ আমি খাই লওঁ।